আমি গাঁৱলীয়া মানুহৰ শাক পাচলিৰ অভাৱ নাথাকে। নিজৰ বাৰীখনতে লাই পাত পালেং কিবা নহয় কিবা এটা থাকেই। আৰু যদিও একো নাথাকে তেতিয়াহ'লে ঢেকীয়া দুডালমান বা কচু দুডালমান বুটলিও খাব পৰা যায়। ঠিক তেনেকৈয়ে প্ৰত্যেকৰ ঘৰে ঘৰে এটা পুখুৰীও থকা দেখা যায়। মাৰ ঘৰলৈ গৈছিলোঁ, সৰু মাছ কেইজনমান খাবলৈ মন যোৱা দেখি মানুহজনক ক'লোঁ জালখন লোৱা আৰু পুখুৰীলৈ যাওঁ ব'লা। আৰু আহিয়েই মানুহজনে এয়া দেখিছে জালখন মাৰি ইমান ধুনীয়া মাছ পালে। মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথম জালখনতে এয়া দেখিছে একেবাৰে বগা হৈ মাছ উঠিছে। মানুহজনৰ মুখত একেবাৰে হাঁহি আহি গৈছে। নাহিবনো কিয়, ইমান ধুনীয়াকৈ যদি প্ৰথমবাৰ জালখন মাৰিয়ে এনেকৈ মাছ আহে কাৰণো হাঁহি নুঠিব। দেখিছেনে কিমান ভাল লাগিছে। মোৱা মাছৰ এনেও জিলিকনি এটা আছে, একেবাৰে বগা হৈ জিলিকি গৈছে। আপোনালোকে বাৰু মোৱা মাছ কেনেকৈ খাই ভাল পায়? মোৰ মানুহজনে আকৌ সৰু মাছৰ পেটু গুচাবলৈ নিদিয়ে। পেটু গুচালেনো থাকে